হয় নমস্কাৰ এনিটাইম 24 সকলো দৰ্শক মই স্বাগতম জনাইছো মই এতিয়া উপস্থিত আছো হাউলিৰ হালাবাকৰি গাঁৱৰ কীৰ্তনঘৰ প্ৰাংগণত আৰু যেহেতু আসলতে হুশ্ৰুখা নামৰ এনজিঅ'ৰ তৰফৰ পৰা যেহেতু 26 দিনীয়া বাঁহ-বেতৰ ওপৰত প্ৰশিক্ষণ তেওঁলোকে চলাইছিলে আজি শেষৰ দিন আৰু পোনপ্ৰথমে মই যাব খুজিম আসলতে এই অনুষ্ঠানৰ লগত অতপ্ৰতভাৱে জড়িত এজন ব্যক্তি আছে মোৰ লগত আসলতে মই তেওঁৰ পৰা কিছু মন্তব্য মই ল'বলৈ চেষ্টা কৰিম যেহেতু আপোনালোকৰ 26 দিনীয়া বাঁহ-বেতৰ ওপৰত প্ৰশিক্ষণ দিয়া হৈছিলে কি ক'ব আজিৰ দিনটোত শেষৰ দিন কি এনেকৈ অনুভৱ আৰু কি ক'ব খুব ভাল অনুভৱ আসলতে নাৰী সবলীকৰণৰ এটো এটা সুন্দৰ প্ৰয়াস আজি আমাক বিশেষভাৱে সহায় সহযোগ আগবঢ়াইছে খুচৰুখা নামৰ যেটো এনজিঅ বৰপেটাৰ তেওঁলোকৰ তত্ত্বাৱধানতেই আমাৰ আজিৰ এই 26 দিনীয়া প্ৰশিক্ষণ অনুষ্ঠান আজি সামৰণি অনুষ্ঠান আজি এই 26টা দিনত তেওঁলোকে বিভিন্ন ধৰণৰ বাঁহ-বেতৰ সামগ্ৰী তৈয়াৰ কৰিবলৈ সক্ষম হৈছে আপোনালোকে আমি ইয়াত ডিসপ্লে কৰিছো এই বস্তুখিনি লগতে তেওঁলোকক আজি এখন সভা আহ্বান কৰা হৈছে লগতে এই সভাখনৰ জৰিয়তে তেওঁলোকৰ পাৰদৰ্শিতাৰ ওপৰত তেওঁলোকক সাৰ্টিফিকেট প্ৰদান কৰা হ'ব আৰু বিভিন্ন ধৰণে তেওঁলোকে কেনেকৈ আগুৱাই যাব পাৰিব কেনেকৈ তেওঁলোকে বাঁহ-বেতৰ সামগ্ৰী বিক্ৰী কৰি এটা সুন্দৰ পথ বাছি ল'ব পাৰিব হেতু প্ৰয়াসৰে এই অনুষ্ঠানটো কৰা হৈছে হয় মই আকৌ আহিম আপোনাৰ ওচৰলৈ হয় যাব খুজিম যেহেতু বাঁহ-বেতৰ সামগ্ৰীবোৰ এনেকৈ আসলতে সজাই তুলিছে আৰু মোৰ সতীৰ্থ কেমেৰা সহযোগী যদি সম্ভৱ হয় ইয়াৰে কিছু পৰিৱেশ মই দেখাবলৈ মই অনুৰোধ জনাম আচ্ছা এনেকৈ যি 26 দিনীয়া যি আসলতে তেওঁলোকে যি প্ৰশিক্ষণ যি মহিলাসকলে ইয়াত এনেকৈ আসলতে যি বাঁহ-বেতৰ যি সামগ্ৰী সুন্দৰকৈ আসলতে সজাই তুলিছে মোৰ সতীৰ্থই যদি সম্ভৱ হয় ইয়াৰে যি আৰু দৃশ্য আছে কিছু আৰু এজন ব্যক্তি আছে ইডিআই তেওঁলোকে আসলতে এই যি বাঁহ-বেতৰ আসলতে তেওঁলোকে তত্ত্বাৱধান কৰি আছে আৰু তেওঁৰ পৰা মই জানিব খুজিম কি ক'ব আজি 26 দিনীয়া যেহেতু প্ৰশিক্ষণ ইয়াত আজি অন্তিম দিন কি ক'ব খোজে আপুনি আমি এই প্ৰজেক্টটো CSR এটা প্ৰজেক্ট হয় এটো আপোনাৰ এক্সেঞ্চাৰ ফান্ডেড প্ৰজেক্ট ইডিআই ৰিজনাল অফিস গুৱাহাটীৰ পৰা আমি এটো বৰপেটাৰ এটো গাঁৱত আমি এটো ইমপ্লিমেন্ট কৰিলো আজি শেষ দিন প্ৰশিক্ষণৰ শেষ হোৱাৰ পিছত যিমান মহিলা এই কামটো শিকিছে প্ৰগ্ৰামটো এটেন্ড কৰিছে হিয়তক মাৰ্কেট লিংকেজ আৰু আমাৰ এটা উইএক বুলি প্ল্যাটফৰ্ম আছে হেতুৰ জৰিয়তে হিয়তে যিবোৰ বস্তু প্ৰডাকশন কৰিব আমি এইবিলাক শোকেস কৰিম বেংগলোৰ আহমেদাবাদত সো ইয়াৰ জৰিয়তে হিয়তৰ এটা মহিলা সাবলীকৰণৰ যোনটো এটা পথ এটো নতুনকৈ এটা দিক ল'ব ডাইৰেকশন ল'ব ধন্যবাদ আৰু যিসকল আসলতে মহিলাসকলে যেহেতু নিজে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত কিন্তু যথেষ্ট সহায় পাব এই ক্ষেত্ৰত হয় আৰু আপোনাৰ ইয়াতে আমাৰ ডাঙৰ সমস্যা হয় ইহতে বনাই বস্তুটো ক'ত বিকিব হেতুৰ কাৰণেও আমি এটা অনলাইন প্ল্যাটফৰ্মৰ ব্যৱস্থা কৰা হৈছে উইএক বুলি যাৰ মাধ্যমত তেওঁলোকৰ বস্তু প্ৰডাকশনবোৰ আমি ভাৰতবৰ্ষৰ বিভিন্ন চুকে কোণে লৈ যাব পাৰিম যেহেতু হুশ্ৰুখা এনজিঅ'ৰ নেতৃত্বতে আসলতে চলি আছিলে 26 দিনৰ প্ৰশিক্ষণ আৰু এই হুশ্ৰুখাৰ যি কৰ্মকৰ্তা মূলত উপস্থিত আছে কি ক'ব কি অনুভৱ আজিৰ দিনটোত আপোনাৰ হয় ধন্যবাদ জনাইছো আমাৰ সাংবাদিক বন্ধুসকলক পোনপ্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ অঞ্চলৰ বাবুল দাস তেখেতৰ কৰ্মতৎপৰতাৰ কাৰণে আজি এই প্ৰগ্ৰামটো মানে কৰিবলৈ আমি সক্ষম হৈছো আৰু ইডিআই স্পন্সৰত আমি হুশ্ৰুখা এনজিঅ'ই 26 দিনীয়া এই প্ৰশিক্ষণ কাৰ্যসূচী হাতত লৈছিলো আৰু এই 26 দিন প্ৰশিক্ষণ কাৰ্যসূচী হাতত লোৱাৰ পিছত আমাৰ ট্ৰেইনীসকল যথেষ্টখিনি উপকৃত হৈছে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ উন্নত মানদণ্ডৰ প্ৰডাক্ট বনাইছে আৰু এই প্ৰডাক্টবিলাক আমি ইয়াতে ক্ষান্ত নাৰাখো আমি এই প্ৰডাক্টবিলাক যাতে ইণ্টাৰনেশ্যনেল বা নেশ্যনেল পৰ্যায়লৈ লৈ যাব পাৰোঁ তেওঁলোকৰ যাতে উপাৰ্জনৰ বাট এটা যাতে মুকলি হ'ব পাৰে তাৰ কাৰণে আমি চেষ্টা কৰিম আৰু পিছৰ পৰ্যায়ত আমি তেওঁলোকক হেণ্ড হোল্ডিং ছাপোৰ্ট হিচাপে যিখিনি সুবিধা দিব লাগে সেই সুবিধাখিনি দিবৰ কাৰণে চেষ্টা কৰিম হয় আচলতে ইণ্টাৰনেশ্যনেল লেভেলত যেহেতু লুপ্ত হ'ব ধৰিছে এইবোৰ সামগ্ৰী তো তেওঁলোকে ইণ্টাৰনেশ্যনেল লেভেলত নিয়াৰ কাৰণে তেওঁলোকে চেষ্টা হাতত লৈছে আৰু সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব যেহেতু ৱাৰিয়ৰ্ছ নামৰ যি এনজিঅ' আছে এনজিঅ' যথেষ্ট সহযোগ কৰা দেখা গৈছে আৰু তাৰে কৰ্মকৰ্তা আছে কি ক'ব আপোনালোকৰ যেহেতু এটা এনজিঅ' আছে কি ক'ব আপোনালোকে কেনেকুৱা ধৰণৰ যেহেতু 26 দিনীয়া আপোনালোকৰ যি প্ৰশিক্ষণ চলিছে কি ক'ব খোজে প্ৰথমতে মই হুশ্ৰুখা এনজিঅ'ক বহুত ধন্যবাদ দিম কাৰণ আমাক এইখিনি সুবিধা দিয়াৰ কাৰণে তেখেতসকলৰ এনজিঅ'ৰ যেনেকৈ নাৰী স্বাৱলম্বী কৰাৰ দিশটোত অগ্ৰগতি দেখিছোঁ আৰু আমাৰো সেইটোৱে এটা মেইন উদ্দেশ্য হয় যে নাৰী স্বাৱলম্বী হ'ব লাগে কাৰণ নাৰী বহুত নিৰ্যাতিত হ'ল বহুত তলত থাকিলে এতিয়া সময় আহিল নাৰী স্বাধীন সম্পূৰ্ণভাৱে হোৱা কাৰণ নাৰী এতিয়াও সম্পূৰ্ণভাৱে স্বাধীন হোৱা নাই তো আমাৰ উদ্দেশ্য আৰু তেওঁলোকৰ উদ্দেশ্যটো মিলিছে আৰু তেওঁলোকে সেইটো কাৰণে আমাকো ইমানখিনি সুবিধা দিয়াৰ কাৰণে বহুত ধন্যবাদ দিছোঁ আমি সদায় তেওঁলোকৰ এনেকুৱা কামত মানে নাৰী স্বাৱলম্বী হোৱা কামত সদায় সহযোগ কৰিম আৰু আমি নিশ্চয় তেওঁলোকৰ লগত হাতে হাত ধৰি আগবাঢ়ি যাব পাৰিম এইখিনিয়ে কৈছোঁ হয়
এক সুন্দৰ কথা কৈছে নাৰী স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত যাতে আগবাঢ়ি যাব পাৰে হয় আত্মসহায়ক গোটৰ যি ৱাৰিয়াৰ্ছৰ যি তৰফৰ পৰা তেওঁ মন্তব্য কৰিলে আৰু মই শেষত মই আৰু যাব খুজিম যি বাবুল দাস যিজন আচলতে ওতপ্ৰোতভাৱে জড়িত হৈ আছিল কি ক'ব যিহেতু এই বাঁহ বেতৰ বস্তু আজিৰ দিনত কিন্তু লুপ্ত হ'ব ধৰিছে আচলতে আমাৰ ক'ব গ'লে আমাৰ যিটো ঠাইত আমাৰ এই প্ৰশিক্ষণটো হৈছে আমাৰ প্ৰত্যেক ক'ব গ'লে আমাৰ বাঁহ প্ৰত্যেকৰ ঘৰে ঘৰে আছে আৰু মাত্ৰ এডাল বাঁহেৰে বিভিন্ন ধৰণৰ আপোনালোকে দেখা পাইছে বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰিব পাৰি যিবিলাক বস্তু আমাৰ ইয়াতছে বাহিৰত তাৰ মৰ্যাদাটো বেছি গতিকে আমি এনেদৰে অকল আমাৰ গাঁওখন বুলি নহয় এনেকুৱা অনুষ্ঠান আৰু বিভিন্ন ঠাইত হওক তেওঁলোকে পদক্ষেপ লওক তেতিয়াহ'লে আমাৰ এই বিলুপ্ত হৈ যাব ধৰা বস্তুবিলাক আমি পুনৰ ঘূৰাই পাম আজি যিহেতু আপোনাৰ শেষৰ দিনটোত আপোনালোকৰ কি মানপত্ৰ প্ৰদান কৰা হ'ব সকলোৱে পাব নেকি প্ৰত্যেকে পাব তাৰমানে তেওঁলোকৰ পাৰদৰ্শিতাবোৰত আমাৰ যি 50গৰাকী অংশগ্ৰহণ কৰিছিলে তেওঁলোকে কম বেছি পৰিমাণে তেওঁলোকে চাৰ্টিফিকেট পাবলৈ হয় যিহেতু এই শুশ্ৰূষাৰ যি আচলতে NGOৰ তৰফৰ পৰা 26 দিনীয়া যি আচলতে প্ৰশিক্ষণ ইয়াত দিয়া হৈছিলে সেই প্ৰশিক্ষক মোৰ লগত উপস্থিত আছে আচলতে আপুনি 26 দিন ধৰি ইয়াত ট্ৰেইনিং দিছে কি অনুভৱ কি ক'ব হয় ধন্যবাদ হয় ইয়াতে 26 দিন মই প্ৰশিক্ষণ দিলোঁ বিৰাট ভাল লাগিছে NGOৰ পৰা বিৰাট ভাল এটা পদক্ষেপ লৈছে আৰু আমি যিখিনি শিকাইছোঁ মোটামুটি 26 দিনত ভালে এটা শিকিছে এইবিলাক ধৰক মাৰ্কেটিং কৰিলে ভাল এটা মাৰ্কেটিঙো পাব ইয়াতে ঘৰত কাম কৰিলে ভাল এটা উপাৰ্জনৰ ৰাস্তা পাব এনে তাৰমানে হয় আৰু মই আপোনাক এটা কথা যিহেতু প্লাষ্টিক বা আমাৰ যি অন্যান্য সামগ্ৰী কিন্তু বজাৰ দখল কৰিছে এই বাঁহ বেতৰ বস্তু কিন্তু আচলতে নাইকিয়া হ'ব ধৰিছে কি কয় সেই সন্দৰ্ভত নাইকিয়া হোৱা ধৰা নাই তাৰমানে আমি মানুহবিলাক আগবাঢ়ি আহিলে বস্তুবিলাক ধৰক আমাৰ ডেভেলপ কৰিলে প্লাষ্টিক ধৰক আজিকালি বজাৰত প্লাষ্টিকৰ বস্তু বেছি ওলাইছে আৰু প্লাষ্টিকৰ বস্তু ব্যৱহাৰ কৰিলে মানুহৰ ক্ষতি হয় সেইকাৰণে বাঁহ বেতৰ বস্তু যদি ব্যৱহাৰ কৰে মানুহৰ ক্ষতি নহয় এইটো এটা ভাল আপুনি বাহিৰত গৈছে নেকি মই বাহিৰত গৈছোঁ ক'ত গৈছে মই দিল্লীত গৈছোঁ বম্বেত গৈছোঁ চেন্নাইত গৈছোঁ ইণ্ডিয়াত ক'ব লাগিলে মই সব জেগাতেই গৈছোঁ এনেকুৱা তাৰমানে বাহিৰত মই বাহিৰতো ট্ৰেইনিং কৰিছোঁ মই বাহিৰত বিহাৰত ট্ৰেইনিং কৰিছোঁ তাৰ বেংগলত ট্ৰেইনিং কৰিছোঁ তাৰপিছত আজমেৰত ট্ৰেইনিং কৰিছোঁ সব জেগাতে এনেকুৱা তাৰমানে মাটি থাকে তাৰমানে আমাৰ চৰকাৰৰ পৰা এনেকুৱা মাটি থাকিলে মই যাই ট্ৰেইনিং কৰি দিওঁ আৰু হয় এক সুন্দৰ কাম কৰি আছে আচলতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত তেওঁ আচলতে গৈছে আচলতে এক সুন্দৰ তেওঁৰ যি আচলতে তেওঁৰ যিহেতু বাঁহ বেতৰ ওপৰত তেওঁ আচলতে প্ৰশিক্ষণ দিয়ে এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগে আৰু যিহেতু মই যিহেতু হালাপাকুৰিত উপস্থিত আছোঁ যিহেতু তেওঁলোকে 26 দিনীয়া আচলতে 26 দিনীয়া যি বাঁহ বেতৰ ওপৰত প্ৰশিক্ষণ দিছে আজি শেষৰ দিনটোত যিসমূহ আচলতে আমাৰ আচলতে বাঁহৰ সামগ্ৰী লুপ্ত হ'ব ধৰিছে তেওঁলোকে নতুন জীৱন দি আচলতে সেইবোৰ বস্তু বজাৰত আনিবলৈ তেওঁলোকে চেষ্টা কৰিছে আৰু ইণ্টাৰনেশ্যনেল লেভেলত আচলতে নিয়াৰ কাৰণে তেওঁলোকে চেষ্টা হাতত লৈছে এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব হয় হাউলিৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট এনি টাইম 24